হাই গাইজ, যিহেতু সকলোৱে এছআই এক্সাম হৈ গৈছে ইতিমধ্যে, সেইবাবে মই ভাবিলোঁ কাট অফ মাৰ্কৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আছাম পুলিচৰ মই যিটো এটা আপোনালোকৰ বাবে চাৰ্চ কৰিছোঁ ৱেবছাইট এটাৰ পৰা jobs.set.in, ইয়াৰ পৰা আপোনালোকৰ কাৰণে বিচাৰি উলিয়াইছোঁ মই যে কিমান প্ৰয়োজন হ'ব এছআই কাট অফ মাৰ্কছ। বৰ্তমান যিটো আনচাৰ কি আৰু কাট অফ সেইটো কামিং চুন আছে, এভেইলেবল হোৱা নাই, যদিও এটা সম্ভাৱ্য ন'টিছখন দিছে ৱেবছাইটটোৱে, সেইটোকে মই আপোনালোকৰ আগত দাঙি ধৰিব চেষ্টা কৰিছোঁ। ইয়াত দেখিবলৈ পাইছে যে নেম অফ কেটেগৰী এছআই মাৰ্ক কাট অফ, ইয়াত লিখিছে জেনেৰেলৰ আনৰিজাৰ্ভ 70 পৰা 75 মেল আৰু 65 to 70 ফিমেল, OBC আৰু MABC 65 to 70 মেল আৰু 60 to 65 ফিমেল। ঠিক তেনেদৰে SC 65 মেল 55 60 ফিমেল। ঠিক তেনেদৰে ST 50-60 আৰু ফিমেলৰ বাবে 45 to 50। চাই ল'ব আপোনালোকে। আৰু ইয়াত লিখিছে যে এভেইলেবল চুন এনচাৰ কি, হয়তো ডিচেম্বৰ মানত পাই যাব, যদিও মই ক্লিক কৰি চাওঁ যে কিবা আছে নেকি ইয়াৰ ৰিলেটেড। ঠিক আছে, আৰু তলত চাইছোঁ কিবা ইয়াত পেজটোত একো নাই, সেইবাবে মই আনচাৰ কি যিটো ক্লিক হিয়াৰ ইয়াত লিখিছে সেইটো ক্লিক কৰি চাইছোঁ। ইয়াত দেখিছেনে আপোনালোকে আছাম পুলিচৰ যিটো ৱেব পেজ ওলাইছে সেইটো পুৰণি যিখিনি লিংক আছে সেইসমূহ এক্টিভেট হৈ আছে, অন্য একো নাই। সেইবাবে বৰ্তমান নতুনকৈ ফ্ৰেছ একো কণ্টেণ্ট অহা নাই আছাম পুলিচৰ এই ৱেব পেজটোত। আৰু চাই লওক, মই লিষ্টখন আপোনালোকৰ আগত দাঙি ধৰিছোঁ, স্ক্ৰীনশ্বট মাৰি বা ভিডিঅ'টো প'ষ্ট কৰি চাই লওক। আৰু ভিডিঅ'টো এইখিনিতে এটা লাইক এটা দি দিব, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই যিখিনি তথ্য আপোনালোকক দিছোঁ সেইটো হৈছে jobs.set.in পৰা দিছোঁ।